মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 6ৰ পল্লৱ ভাগ 1ৰ পাঠ নম্বৰ 8 হিন দেশকে নিবাসী নামৰ কবিতাটি আলোচনা কৰিম। হিন দেশকে নিবাসী বিনয় চন্দ্ৰ মৌদগল্য। হিন দেশকে নিবাসী सभी जन एक है, रंग रूप बेश भाषा चाहे अनेक है। হিন দেশকে নিবাসী, হিন দেশ মানে আমাৰ দেশ ভাৰতৰ কথা কোৱা হৈছে। ইয়াতে আমাৰ হিন দেশৰ নিবাসীসকল বা আমাৰ ভাৰতৰ নিবাসীসকল সভি জন এক হে, সকলোবিলাক এক হয়। ৰং ৰূপ বেশ ভাষা চাহে অনেক হে, আমাৰ ৰং ৰূপ বা আমাৰ সাজ পোছাক যদিও অনেক হয়, কিন্তু আমি সকলোবিলাক একেলগে আমি হিন দেশতে বাস কৰি আছোঁ। বেলা গোলাপ জুহি চম্পা চমেলি প্যাৰে প্যাৰে ফুল গুঠে মালা মে এক হে। বেলা গোলাপ জুহি চম্পা চমেলি এই 5বিধ ফুল হয় আৰু প্যাৰে প্যাৰে ফুল গুঠে মালা মে এক হে। আমি যদি মৰম লগা ফুলবিলাক যদি আমি মালা এডাল গাঁঠো, তেতিয়াহ'লে কি হ'ব, এডাল মালাতেই সকলোবিলাক ফুলেৰে শুৱনি হৈ থাকিব বা সেই এডাল মালাতে সকলোবিলাক ফুল একেলগে থাকিব। कोयल की कुक न्यारी पपीहे की तेर प्यारी गा रही तराना बुलबुल राग मगर एक है। कोयल की कुक न्यारी, कोयल माने कुली चৰাই, कुली চৰাইৰ মাত কি হয়, ধুনীয়া হয়, শুৱলা হয়। কুক ন্যাৰী পপীহে কি তেৰ প্যাৰী, পপীহা মানে জাতক চৰাই আৰু সেই চৰাইৰ মাতো ধুনীয়া হয়। গা ৰহি তৰানা বুলবুল ৰাগ মগৰ এক হে, তাৰ বুলবুল চৰায়ে গায়, বুলবুল চৰায়েও ধুনীয়াকৈ গায়, কিন্তু ৰাগ মগৰ এক হে, সকলোবিলাক চৰাইৰে ইয়াতে কোৱা কোয়েল, পপীহা চৰাই আৰু বুলবুল চৰাই সকলোবিলাক চৰাইৰে ৰাগ কিন্তু এটাই হয়। গংগা যমুনা ব্ৰহ্মপুত্ৰ কৃষ্ণা কাবেৰী যাকে মিল গই সাগৰ মে হুই সব এক হে। গংগা যমুনা ব্ৰহ্মপুত্ৰ কৃষ্ণা কাবেৰী এই 5খন আমাৰ নদী হয় আৰু সকলোবিলাক কি হৈছে, সকলোবিলাক বৈ গৈ সাগৰতে পৰিছে আৰু তাতে সাগৰত সকলোবিলাক এক হৈ গৈছে। গতিকে এই কবিতাটোৰ জৰিয়তে এইটোৱে ক'ব বিচাৰিছে যে আমি সকলোবিলাক ভাৰতবাসী কি কৰিছোঁ, বিভিন্ন জাতি ধৰ্ম বৰ্ণ ভাষাৰ নিৰ্বিশেষে বা আমাৰ ৰূপ ৰং বা সাজ পোছাক বেলেগ হ'লেও আমি কি কৰিছোঁ, একেলগে আমি ভাৰতবাসী হিচাপে বাস কৰি আছোঁ, একেলগে একতাৰে আমি বাস কৰি আছোঁ। বেলা গোলাপ জুহি চম্পা চামেলি এই সকলোবিলাক ফুল যেতিয়া এডাল মালা গঁঠা হ'ব, তেতিয়াহ'লে মালাডালত সকলোবিলাক একেলগে এডাল ধুনীয়া মালা হৈ পৰিব। বা কোয়েল, কুলি চৰাইৰ মাত ধুনীয়া, পপীহা চৰাইৰ মাত মৰম লগা, ঠিক তেনেদৰে বুলবুল চৰাইৰ যেতিয়া গাব ধুনীয়াকৈ গায় আৰু সেই সকলোবিলাক চৰাইৰে কি হয়, ৰাগ কিন্তু একেই হয়। গংগা যমুনা ব্ৰহ্মপুত্ৰ কৃষ্ণা কাবেৰী এইবিলাক নদী হয় আৰু এই নদীবিলাক গৈ কি কৰে, সাগৰত পৰেগৈ আৰু সকলোবিলাক কি হয়, এক হৈ যায়। গতিকে আমি হিন দেশতো সকলোবিলাক আমি একেলগে ৰূপ ৰং সাজ পোছাক এই সকলোবিলাক বেলেগ হ'লেও আমি কি কৰিছোঁ, একেলগে হিন দেশত আমি একেলগে বাস কৰি আছোঁ।